বান্ধৱীসকল, এয়া হৈছে আমাৰ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰ। আপোনালোকক দেখুৱালোঁ বন্ধু বান্ধৱীসকল। এয়াই হৈছে বন্ধু বান্ধৱী আমাৰ এই ভূপেন হাজৰিকাৰ পৰিৱেশবিলাক আপোনালোকক অলপ দেখুৱালোঁ। আপোনালোকে ইউটিউবৰ চেনেলৰ যোগেদি কিছুমানে আমাৰ গাঁৱৰ ল'ৰা ছোৱালীক আনিব পৰা নাই, গুৱাহাটীৰ দুখীয়াবিলাকৰ, আকৌ সেইবিলাকে যেন এই ঠাইবিলাকে ইউটিউবৰ যোগেদি ল'ৰা ছোৱালী যেন মাক দেউতাকে আমাৰ ভূপেন হাজৰিকাৰ নাই মই দুটালে করি নতুন খেতির বিলাহী মাটি লাগিছে এইটো কৈ দিয়ক। আপোনালোকে ইয়াতে এই এড্ৰেছত আহিব পাৰিব মাছখোৱাত বুলি কৈ দিয়ক। আমি কমেন্ট শেয়ার করে দিব। দাদা নলবাৰী হয়, দাদাৰ ল'ৰা বোলে কম্পিউটাৰ চাইন্সৰ ইঞ্জিনিয়াৰ, এনেদৰে দাদাই দোকান চলাই আছে। গতিকে আমি যিয়ে নহওক ল'ৰা ছোৱালীবিলাকক মই এইটো ইয়াৰ পৰাই কৈছোঁ, যাতে তোমালোকে মা দেউতাই কষ্ট কৰি খালেও শিক্ষাটো নেৰিবা। কাৰণ যে শিক্ষাটো সম্পদ। যেতিয়া আমাৰ শিক্ষা হ'ব, দেউতাৰে যি চব্জি বেপাৰী সেইটো নাচায় মানুহে চাব তোমাৰ কেৰিয়াৰ ওপৰত। গতিকে যিমান কষ্ট কৰিলে আৰু এই ময়ো এই গাড়ীখনেদি এনেকৈ বেপাৰ কৰি ঘৰ সংসাৰখন চলি আছোঁ। গতিকে নিজাকে দেউতা মায়ে চব্জি বেচিছে, আমিও চব্জি বেছি খাম, সেইটো নহ'ব। কাৰণ কিয় এই দাদাৰ যিহেতু ল'ৰা ইঞ্জিনিয়াৰ হৈছে, আজি ইমান ভাল লাগছে দাদাৰ। আজি চব্জি বেচিব পাৰে, দাদাক কিন্তু মানুহে সন্মান কৰে, কিয় জানেনে? ল'ৰা ইঞ্জিনিয়াৰ হোৱা কাৰণে। সেইকাৰণে এই গলিত চব্জি বেছি এতিয়া খান পরে গেলে তো আরো দুঃখ দিস। বাইদেউ নাই, ইয়াতে মই ভেন্দি জুপি কেনে দি যাব লাগিব। সকল বাইদেউ নাই, ছোৱালী অফিচত গেছি ডক্টৰনী। আগতেও এবাৰ বাইদেউৰ ঘৰটো দেখাইছিলোঁ, আজিকাও বাইদেউক মানে মই ছোৱালীটো ঘৰত দি যাম, এতিয়া বাইদেউ নাই।
বন্ধু বান্ধৱী এনেকৈ মানুহ নহ'লেও মই চব্জি দি দিব লাগে। এতিয়া আজি বাইদেউ নাই, তথাপিও চব্জি দি গ'লোঁ। এনেদৰে মই এনেকুৱাই জীৱন আৰু বন্ধু বান্ধৱী। এতিয়া ইয়াতে মই চব্জি বেচা সামৰণি মাৰিলোঁ। নমস্কাৰ বন্ধু বান্ধৱী, মৰম দিব আৰু মোক।